Welcome to our channel, Kuipat Academy. মই সাজাদ আলী আজি আমি কি বহুপদ কি আছে হয়নে তোমালোকক ক্লাস ক্লাসত কি কৰিছিল 2.2 2 নম্বৰ অংক আমি কৰিছিল এটা প্ৰশ্ন হল তোমালোকে 2 নম্বৰ মই এটা নে দুটা কৰি দিছিল তে তোমালোকে বাকি বিলাক কৰিবা বাকি বিলাক হয়তো কৰিছা কোনোবাই নবুজা থাকিলে প্রশ্ন করিবা বুঝাই দিন কমেন্টত জানাবা নেক্সট আমি আজি করিম 3 3 এক নম্বর চলো কি আছে 3 প্রশ্নটা আগতে পঢ়িলাম 3 প্রশ্নটো কি যে দ্বিঘাত বহুপদ নির্ণয় করা যার পূর্ণ কেইটা তলত দিয়া ধরন অর্থাৎ আমাক কি দিয়া আছে শূন্য দিয়া আছে আমি কি কৰিব লাগে বহুপদটো নির্ণয় কৰিব লাগে এটা তোমালোকে আগৰ ক্লাছত মই কৈছিল যে ইয়াৰ পিছৰ অংকটো একে ধৰণৰ হ'ব কি হ'ব চোৱা যে আমাক কি দিয়া আছে শূন্য বিলাক দিয়া আছে শূন্য বিলাক কি দিয়া আছে যে আলফা ইকুৱেল কি দিয়া আছে -4 আৰু বিটা ইকুৱেল কিমান দিয়া আছে 3/2 তাহলে আমাক কি লাগে বহুপদটো লাগে তে আমি জানো যে শূন্য দুটাৰ সমষ্টিত পৰাহে আমি বিলাক উলিয়াব পাৰিম যে আলফা প্লাস বিটা ইকুৱেল কি আছিল -4 + 3/2 লিখিলে আৰু এটো মানে আমি জানো আলফা প্লাস বিটা মান হল -b/a এতিয়া এইটো চাবা লসাগু ললে হ'ব 2 1 আৰু 2 লসাগু 2 তে 1 যায় 2 দুইবাৰ তো -4 * 2 -8 + 3 তে চোৱা কি পাম -5/2 পাম তে থাকিব -b/a অৰ্থাৎ মাইনাস কি যাব কেনসেল হৈ যাব এতিয়া তোমালোকে দেখা পাই আছে আৰু আমি শূন্য যোগফলৰ পৰা পাম আৰু পূৰণফলৰ পৰা পাম আৰু এটা কি পাবা পূৰণফলত যে -4 * 3/2 কি হ'ব যে -12/2 তোমালোকে এটো কি কৰিব নালাগে হৰণ নকৰিবা কিয় নকৰিবা কাৰণ আমি জানো আমাক কাৰ মান লাগিব এৰ মান লাগিব সোৱা ইয়াতো এৰ মান দেখা গৈছে 2 ইয়াতো দেখা গৈছে 2 যদি তুমি হৰণ কৰা তাহলে আকৌ ঘুৰিব লাগিব অংকটো হৰণ নকৰাটোৱে ভাল এনেকুৱা হ'ব আৰু মই লিখিয়ে পেলাইছো অংক হেখে ইয়াতে তেন কি কৰিব লাগে প্ৰথমত ধৰিব লাগে হয়নে যে দ্বিঘাত বহুপদটো দ্বিঘাত বহুপদটো কি বুলি ধৰিছিল ax² + bx + c সবা আমাক কি দিয়া আছে যে দিয়া আছে শূন্য দুটা কি আলফা ইকুৱেল টু -4 আৰু বিটা ইকুৱেল টু 3/2 এতিয়া আমি আৰু কি লিয়াম যে শূন্যবোৰৰ সমষ্টি কি হ'ব শূন্যবোৰৰ সমষ্টি আলফা প্লাস বিটা বুলি লিখিব পাৰো কি হ'ব যে -4 + 3/2 তোমালোক হয়তো এটা মই কৈছো তোমালোকক যে কি আছিল ভগ্নাংশৰ যোগবিয়োগ কেনেকৈ কৰিব লাগে কেনেকৈ কৰি ভগ্নাংশৰ যোগবিয়োগ আমি প্ৰথমতে কি ল'ব লাগে হৰৰ লসাগু ল'ব লাগে মানে 1 আৰু 2 লসাগু 2 তো সো 1 যায় 2 দুইবাৰ তো -4 * 2 -3 এতিয়া আমি জানো আলফা প্লাস বিটা মানে হল -b/a সো এতে কি লিখিম যে -b/a ইকুৱেল টু -8 + 3 অৰ্থাৎ -5/2 সরি -8 + 3/2 এতে হ'ব কিমান -5/2 মাইনাস কি গল কটা গল তে সো এখানে আমি পালো b/a এর মান আকৌ আমি কি লম যে আকৌ আমাক কি দিয়া কি লম শূন্যবোৰৰ গুণফল কি হ'ব আলফা বিটা -4 * 3/2 তে সবা আলফা বিটা মানে কি আছিল c/a সো কি হৈ গল তাহলে -12/2 তে সো ইয়াতো এর মান দেখা গৈছে 2 ইয়াতো এর মান 2 তে কি পাম তাহলে ইয়াতে লিখিলাম যে ইয়াত a ইকুৱেল টু কিমান 2 b ইকুৱেল টু 5 আৰু c ইকুৱেল টু হল -12 এতে কি দ্বিঘাত বহুপদটো কি হ'ব দ্বিঘাত বহুপদটো কি হ'ব
যে সমান দিঘাত বহুপদটো এইটো আছে মানে ইয়াত আমি কি বহাই দিম a এর মান বহাই দিব 2x স্কয়ার প্লাস 5x মাইনাস এখানে হলো আমার কি দ্বিঘাত অর্থাৎ আমি এখন आंसर কৰিলো এতিয়া ধান তোমালোকে এইখিনি লিখি লোৱা পিছত আজি আমি এইখন অনুমানি হেক বুলি কৈছো তে নেক্সট তোমালোকৰ হোমৱৰ্ক থাকিল 2 3 4 তোমালোকে নিজে কৰিবা নোৱাৰিলে কমেন্ট কৰি জনাবা সো এইখিনি তোমালোকে লিখি লোৱা লাগিলে ভিডিওখন পজ কৰি লোৱা সো নেক্সট আমি কি কৰিম হৰণ শিকিম কিহৰ বহুপদ তোমালোকে ক্লাস 9 ত পাই আহিছিলা কি পাই আহিছিলা যে বহুপদৰ হৰণ পাই আহিছিলা সো আমি এটা एग्जांपल লম প্ৰথমতে নেক্সট আমি বেলেগ কৰিম সো কি আছে উদাহৰণ সহ কি এখন কি বহুপদৰ হৰণ বুলি তোমালোকে লিখি ললে হল বহুপদৰ হৰণ কি আছে বহুপদৰ হৰণ কেনেকৈ কৰিব লাগে আমি আগতে লিখি লৈছো যে x + 2 ৰে ওতে হল উদাহৰণ সহ एग्जांपल 6 কি আছে যে 2x + 2 রে 2x² + 3x + 1 হরণ কৰিব লাগে সো একবাৰ হস এটো আমি দীঘল প্ৰক্ৰিয়া হৰণ কৰিম কি হ'ব এতে আমাৰ সো এইটো বহুপদৰে এইটো বহুপদ কি কৰিব লাগে হৰণ কৰিব লাগে এটা হৰণ কৰিলে কি হ'ব সো 2x² + 3x আমি বহাইলাম যেনেকৈ হৰণ বহাও ঠিক তেনেকৈ এটা হল এইটো পদ্ধতি কয় দীঘল হৰণ পদ্ধতি বহুপদৰ দীঘল হৰণ পদ্ধতি তে চাবা আমি কি কৰিব লাগে একো কৰিব নালাগে খালি এটা চাবা বহুপদ ইফালেও আছে ইফালেও আছে এতে এইটো বহুপদৰ চলক আটাতকৈ ডাঙৰ চলক কোনটো সো এইটো চলকে এটা এইটো ডাঙৰ চলক এইটো বহুপদৰ এইটো চলক আটাতকৈ ডাঙৰ তা আমি কি কৰিম যে এইটোৰে অৰ্থাৎ ইয়াৰে ডাঙৰটোৰে ইয়াৰে ডাঙৰটো কি কৰিম হৰণ কৰিম কি হৰণ কৰিলে যে 2x² ডিভাইডেড বাই কিমান x এটা আমি 2x² কিমান লিখিব পাৰো 2 * x * x লিখিব পাৰো আৰু তলত থাকিলে x তাহলে x কি গল কটা গল কি থাকিল 2x পার অর্থাৎ x এর 2x² ঘন করলে কিমান পোৱা যায় 2x পোৱা যায় লিখিলা 2x সব কি হ'ব যে 2x² + a এটা লিখিলা প্লাস এতে প্লাস থাকিলে এতে কি দিব লাগিব মাইনাস দিব লাগিব তে চাবা তাহলে এইটো আমি এটো কি কৰিব লাগে পূৰণ কৰিব লাগে কি আছে 2 * 2x যে 2 * 2x মানে কি 2 * 2 = 4 এত হল x অর্থাৎ 4x কি 4x + 4x কত আছে সসু এটা x এর ঘাত মান 1 এটা x এর ঘাত এইটো পদত কত আছে ইয়াত আছে তাহলে আমি কি কৰিম এইটো সবা এই ঘাতটো যত যিমান আছে হেতু তলত হে বহাম বেলেগত বহা লাগে ন নহব অর্থাৎ ইয়াতে কি আছে 1 ইয়াতে 1 তার মানে এইটো কি কৰিম এইটো তলত বহাম অর্থাৎ +4 কি চিন আহিব মাইনাস চিন আহিব সবা এতিয়া কি কৰিব লাগে আমি দেখা পাইছো চিন তিনিটা এইটো এতে কি আছে প্লাস আছে কি কৰিবা তোমালোকে এই মাজৰ লাইনৰ যেটো চিন থাকিব অৰ্থাৎ মাজৰ 2 নম্বৰ লাইনৰ যেটো চিন থাকিব চিন বিলাক কত কথা কৈছো মই সো কি আছে মানে ইয়াত এইটো চিন তোমালোকে ধৰিব নালাগে তোমালোকে কি কৰিবা এইটো চিন আৰু তলৰ চিনটো অৰ্থাৎ এইটো আৰু এইটো কি আছে এতে যে +2x² এতে কিটো কি চিন কি মাইনাস এতে কি আছে 2x² অর্থাৎ আমি জানো যে 2x² / 2x গলে 0 অর্থাৎ আমি কি দিব পাৰো কাটি দিব পাৰো সবা এটা নেক্সট টু কি আছে 3x - 4x তেসা কি পালা ইয়াত আমি জানো এটা থাকিব x 3 + 4 গলে -1 এটা কি পালো যে -1x পালো তে নমাই দিয়া 1 তেসা এতিয়া এইটো 1 নিলিখিলে হ'ব এইটো সোৱা এইটো চলক আটাতকৈ ডাঙৰ এইটো ইয়াৰে চলক ডাঙৰ অৰ্থাৎ মই যদি কি কৰিব লাগে ডাঙৰটোৰে ডাঙৰটো হৰণ কৰিম চাবা সকলো সময়তে প্ৰতিটো স্টেপত কি কৰিব লাগিব ডাঙৰটো হৰণ অৰ্থাৎ এইটো ডাঙৰ তো এইটো দি আমি কি কৰিম এইটো হৰণ কৰিম চাবা কি হ'ব x / x অৰ্থাৎ এইটো কি আছে -x আছে মানে তো x ইয়াতে কিমান বাৰ গল -1 বাৰ গল অৰ্থাৎ কি পাম -1 পাম ইয়াতে কি লিখিম -1 লিখিম তে চাবা কি হ'ব তাহলে এইটো লগত এইটো পূৰণ কৰিলে কি হয় -x হয় মানে ইয়াতে কি চিন আহিব প্লাস চিন আহিব তে চাবা 2 * কি আছে যে 2 * -1 কি পাবা 2 * -1 হলে -2 পাবা এতে কি হ'ব তাহলে -2 এতে কি চিন হ'ব প্লাস এটা সেম নিয়মখিনি আগৰে নিয়ম কি নিয়ম আছিল যে মাজৰ চিনটো ধৰিব নালাগে এটা কি কৰিম সতে কি আছে -x মাজৰ চিনটো বাদ দিয়া অৰ্থাৎ +x হৈ যাব তো কি হৈ গল যে -x + x কি হ'ব 0 অৰ্থাৎ এইটো ক্যান্সেল
চাবা আকৌ যে +1 ইয়াতে কি আছে মাইনাস এইটো আমি নধৰো ধৰিম কোনটো এইটো অৰ্থাৎ প্লাস অৰ্থাৎ কিমান হ'ব 3 কি 3 +3 কি চিন আহিব +3 হৈ গ'ল এইখিনি আছিল এইখিনি হল সহজ সৰল এটা তোমালোকে লিখি লবা সহজ সৰলটো মই কৰিছো একেবাৰে ভাঙি ভাঙি কৰিছো তোমালোকে এনেকুৱা কৈ বেছি টান লাগিলে ভাঙি ভাঙি কৰিবা সহজ হৈ যাব ভাঙি কৰিবা পূৰণ কৰিবা সহজ কৰি লবা বেছি টানত না যাবা চাবা এইটো হৰণত আমাৰ আছে 3 মাৰ্ক অৰ্থাৎ এনেকুৱা হৰণত কি আছে 3 মাৰ্ক আছে অৰ্থাৎ পৰীক্ষাত এনেকুৱা হৰণ আহি থাকে 3 মাৰ্কৰ কাৰণে তোমালোকে যদি প্ৰশ্নখন চোৱা तर प्रति বছৰ দেখা পাবা যে ইয়াৰ পৰা এটা কি কৰি আহে এটা 3 মাৰ্কৰ অংক আহে অৰ্থাৎ বহুপদৰ হৰণ আমাৰ প্ৰত্যেক বছৰ পৰীক্ষাত আহি থাকে আৰু আহি থাকে মানে আহিব তোমালোকৰ কমন থাকিলে বিলাক এটা নেক্সট আবা আমি কি কৰিম আমি কৰিম এটা অনুশীলন এটা কৰিম পিছত আকৌ উদাহৰণত আকৌ যাম চাবা যে অনুশীলন এটা অংক কৰিম মানে কিমান অনুশীলনী 2.3 তোমালোকে ক্লাস 9 যদি পঢ়িছিলা তাহলে গম পাবা আমাৰ ক্লাস 9 2.32 এই একেটা অংককে আছিল অৰ্থাৎ ক্লাস 9 তো বহুপদৰ হৰণেই আছিল এতিয়া সোৱা 2.3 কি আছিল হৰণ আমি জানো সোৱা নাম্বাৰ 1 কি আছে প্ৰশ্ন সোৱা যে px বহুপদটোক gx বহুপদটোৱে হৰণ কৰাৰ প্ৰতিটো ক্ষেত্ৰত ভাগফল আৰু ভাগেক নিৰ্ণয় কৰা এতিয়া আমি আগতে চাইলো সোৱা মই যদি হৰণ কৰো 4 ৰে কাক 25 এতিয়া এইবিলাকৰ কিছুমান নাম আছে ইয়া কি বুলি কয় 25 টো কব ভাজ্য যাক হৰণ কৰিম তাক কব ভাজ্য যিটোৰে হৰণ কৰিম তাক কব ভাজক আকৌ কিমান বাৰ যাব 6 বাৰ যাব হয়নে 6 বাৰ গল বাকি থাকিলে और जिमान बार गोल ऊपर तो कब भागफल और जिखिनि बाकी থাকিব তাক কব ভাগে তাহলে আমাক কি কৰিব দিছে সোৱা যে px equal to x cube minus 3x square plus 5x minus 3 আৰু কি আছে gx আছে x square minus 2 তাহলে আমাক কি প্ৰশ্নত কি কৈছে যে px ক gx এ হৰণ কৰা যে এইটো হৰণ কৰি ভাগফল আৰু ভাগেক নিৰ্ণয় কৰা তোমালোকে ভাগফল কাক কয় ভাগেক কাক ভাগফল কাক কয় ভাগেক কাক কয় গম পোৱা সব আমি কি কৰিম তাহলে এইটোৰে কি কৰিম হৰণ কৰিম কেনেকুৱা কয় সলিউশন কি ওটাৰে কি হ'ব পৰে লিখিব পাৰা যদি গল হৰণ প্ৰক্ৰিয়াৰে পাও যে px of gx रे दीघल हरण करी की पाम सब की पाम लिखिलो x cube minus 3x square plus 5x minus 3 या हरण करिब लागे किमान रे x square minus কিমান 2 এটো আমি এটো কি কৰিম হৰণ কৰিম দেখাবা কিনি মই মুছি দিছো তোমালোকে মনত থাকিলে হল আৰু মনত নাথাকিলে তোমালোকে লিখি লবা তাহলে আমাৰ এইটো বহুপদ আটাইতকৈ ডাঙৰ ঘাত ক'ত আছে অৰ্থাৎ ইয়াতে আছে আৰু এইটো বহুপদৰ ইয়াতে আছে তাহলে আমি কি কৰিম এই ডাঙৰটো এইটো হৰণ কৰিম এইটোৰে কি আছে আমাৰ ইয়াত চোৱাচোন x কিউব ডিভাইডেড বাই কিমান x স্কয়ার তে কি কৰিব লাগে যে x কিউব মানে হল x পূৰণ x এটা তলত আছে x x অৰ্থাৎ x কেনসেল এইটো x কেনসেল থাকিল কি x নাইবা তোমালোকে এইটো পাইছা যদি মই x কিউবক কিৰে হৰণ কৰিব লাগে x স্কয়াৰ হৰণ কৰিব লাগে তোমালোকে কি পাইছিলা যে a টু দি পাৱাৰ m হৰণ a টু দি পাৱাৰ n ইকুৱেল টু a টু দি পাৱাৰ m মাইনাস n কি হ'ব তেনেহলে x cube minus 2 equal to কি হ'ব 1 আহিব সো এটো 1 এ আহিছে তো x to the power 1 অর্থাৎ x to লিখিব না লাগি সো একে আহিব সেম এটা তোমালোকে পাই আহিছিল এইটো উত্তৰ নেপালৰ সাইডত লিখি লবা এইবিলাক তোমালোকে লিখিবা বুজাৰ কাৰণে সহজ হ'ব সব এতিয়া আমি কিমান পাম x পাম পালো এতে কি লিখিম x cube লিখিম তে প্লাস এতে কি মাইনাস তো সো এইটো পূৰণ কৰিছা তাহলে এইটো কি কৰিব লাগিব
পূৰণ কৰিব লাগিব অৰ্থাৎ -2 ইনটু x কিমান হ'ব -2x তেছো এটো -2 সৰি কি আছে ইয়াত 1 আছে 1 ক'ত আছে ইয়াত চোৱাচোন ইয়াতে আছে তাহলে কি লিখিম এইটো এই ইয়াৰ তলত লিখিম অৰ্থাৎ -2x কি থাকিব +2 হৈ গ'ল তেছো এইটো কি হ'ব ক্যান্সেল এইটো ক্যান্সেল চোৱা এইটো যেনেকুৱা আছে তেনেকুৱাই থাকিব এইটো কি হ'ব চোৱা আমি মই কি কৈছিল যে মাজৰ চিনটো কি কৰিব লাগে বাদ দিব লাগে অৰ্থাৎ এইটো অৰ্থাৎ কি আছে যে 5x অৰ্থাৎ তলৰ চিনটো কি প্লাস কি নহলে +2x অর্থাৎ কি হবে 5 এ 2 এ 7x কি চিন আহিব +7x - 3 তেছো এখন আমাৰ এটা স্টেপ গল এতিয়া আছে আমাৰ নেক্সট স্টেপ কি নেক্সট স্টেপ তো হল এনেকুৱা তাহলে এইটো ডাঙৰে এইটো ইয়াৰে ডাঙৰ এইটো ইয়াৰে ডাঙৰ চোৱাচোন ইয়াতে 1 আছে ইয়াতে আছে এইটো ডাঙৰ নহলে এইটোৰে এইটো কি কৰিম হৰণ কৰিম অৰ্থাৎ কাক হৰণ কৰিম যে -3x² কি হৰণ কৰিম x² হৰণ কৰিম এইটো ক্যান্সেল যাব থাকিব কিমান -3 এতে কি লিখিবা -3 কি পালা -3x² এতে কি চিন আহিব প্লাস সবা এইটো পূৰণ কৰিব লাগে হয়নে যে -2 ইনটু -3 তে মাইনাস মাইনাস প্লাস 2 3 গুণ 6 কি হ'ব +6 এতে কি চিন আহিব মাইনাস তে সববিলাক তোমালোকে লিখি লবা সাইডত বঢ়িয়াকৈ সাইডত লিখি ললে তোমালোকৰ কাৰণে সহজ হ'ব তোমালোক অংকৰ সময়ত সাইডত লিখি লবা কি হ'ব না এইটো ক্যান্সেল সো এইটো সোৱা +7x ইয়াতে কিমান -3 -6 তো -3 -6 হ'ব -9 এতিয়া সোৱাচোন ইয়াতে কিমান আছে 2 আছে ইয়াতে কিমান 1 অৰ্থাৎ এইটোৰ ঘাত এইটোতকৈ সৰু যদি হে এইটোৰ ঘাত ইয়াতকৈ ডাঙৰ হৈ যায় তেনেহলে এইটোক আৰু হৰণ কৰিব নালাগে অৰ্থাৎ ইয়াতে 1 আছে আৰু ওপৰত কি আছে 2 আছে তো কেনেকৈ হৰণ কৰিব এটা হৰণ কৰিব নোৱাৰে অৰ্থাৎ এনেকুৱা অংকত এইখিনি হৈ যাব ঠিক তো আমি কি পালো এতেকে নিৰ্ণয় ভাগফল কিমান পালা ভাগফল হ'ল x - 3 আৰু আমাৰ কি উলিয়াব দিছিলে ভাগশেষ উলিয়াব দিছিলে তো ভাগশেষ কি হ'ব 7x - অংক হ'ল তেছোৱা তোমালে কিবা নুবুজা থাকিলে কমেন্ট কৰি জনাবা তো এইখন আছিল আমাৰ 2.31 1 তো বাকি গিলা তোমালোকে কৰিবা সো মই কৈছিলো এখন কৰি মই তোমালোক এটা কি কৰি দিম উদাহৰণৰ পৰা এটা কৰি দিম সব আমাৰ পৰীক্ষাত উদাহৰণ আহি থাকে তো উদাহৰণ মই এটা অংক কৰিম উদাহৰণ 8 নম্বৰ সো এইখিনি এটা কৰি দিছো মই বাকি বিলাক তোমালোকে লিখিবা আৰু নুবুজা থাকিলে প্ৰশ্ন কৰিবা তোমালোকে ভিডিওখন পজ কৰি লিখি লবা আৰু এই সাইডতে লিখিছিলে হেবিলাকো লিখিবা সব কি আছে নেক্সট আমাৰ উদাহৰণ 8 উদাহৰণ কি 8 সবা তো আমাৰ কি কৰিব লাগে যে x - 1 - x² ৰে 3x² - x³ - 3x plus এইখন অংক আছে হয়নে তো এইখনক আমি কি কৰিম হৰণ কৰিম সব অৰ্থাৎ আমাক এইখনক ৰে এইটো কি কৰিব লাগে হৰণ কৰিব লাগে হৰণ কৰি ডাইৰেক্ট মই সলিউশন লিখিছো যেহেতু এইটো উদাহৰণ অংক সলিউশন লিখিম মই কোৱেশ্চন খন লিখি লবা সব তাহলে এইটো আমি এইটো কি কৰিম হৰণ কৰাৰ আগত তোমালোকে একবাৰ চাই লোৱাচোন কি চাব দিছো মই এইটো চোৱা আমি সকলোৱে জানো যে এনেকুৱা ঘাতৰ অংকবিলাক কি কৰিব লাগে ঘাতৰ অংকবিলাকক সিৰিয়াল লিখিব লাগে অৰ্থাৎ ডাঙৰ ঘাতটোক আগত তাৰ পিছত তাৰ সৰু তাৰ পিছত তাৰ সৰু মানে সবতকৈ ডাঙৰ ঘাত কিমান এইখিনি অৰ্থাৎ -x³ তাতকৈ সৰু ঘাত কিমান এইটোৰ সময়ত কি আছে +3x² নেক্সট কিমান -3x + 5 সো এনেকুৱা অংকত আমি সদায় কি কৰি লম এইবিলাকক সজাই লম কেনেকুৱাকৈ সৰু ডাঙৰৰ পৰা সৰুলৈ সজাই লম তো সো এইটো সজালো তুমি এইটোকে চোৱাচোন আটাতকৈ ডাঙৰ এইটো আমি কি লিখিম -x² তাৰ পিছত কিমান -x +x - 1 সো ইয়াৰ মতে প্লাস আছিল এতে প্লাস তো মাইনাস এতিয়া মানে সৰু আমি কি কৰিম ডাঙৰ পৰা সৰু লৈ সজাই লিখি লম
চাবা তাহলে এইটো আটাইতকৈ ডাঙৰ কোনটো এইটো আৰু এইটো ডাঙৰ কোনটো এইটো তাহলে আমি কি কৰিম যে এইটোক এইটোৰে কি কৰিম হৰণ কৰিম কি আছে যে -x³ ডিভাইডেড বাই -x² কি হ'ব মাইনাস মাইনাস ক্যান্সেল যাব তোমালোকে জানা 3 ৰ পৰা 2 কি কৰিব লাগে বাদ দিব লাগে অৰ্থাৎ কি হ'ব x হৈ যাব আৰু যেনেকুৱা কে নোৱাৰা মই আৰু সহজ বুদ্ধি কৈ দিছো কি হ'ব ইয়াত ইকুৱেল লিখা যে x x 3 বাৰ x পূৰণ আৰু x² মানে দুবাৰ x পূৰণ সহজ কটাকটি কৰি দিয়া কি থাকিব এটা x থাকিব তো দুইটা ক্ষেত্ৰত এই একই মানে যেনেকুৱা কৰা তেনেকুৱা সহজ সবা তাহলে কি পালো ইয়াতে x এটা পালো তে কি হ'ব ইয়াতে -x কিউব হ'ব এটা হ'ব প্লাস সব এতিয়া প্রশ্ন হল ইয়াতে কিমানটা পদ আছে এটা দুটা তিনিটা তাহলে প্রতিটো স্টেপতে ইয়াতে তিনিটা কৰি পদ আহিব অর্থাৎ ইয়াতে তিনিটা আছে সো ইয়াতে তিনিটা কৰি পদ আহিব অর্থাৎ আমি এইটো লিখিলো নেক্সট কি হ'ব নেক্সট এইটোৰ লগত এটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব অর্থাৎ x পূৰণ -x তে কি হ'ব নহলে -x² তো x² কত আছে এটা x² এটা x² লিখি দিয়া -x² किसी रहइबो प्लस रहइबो ते एटु লগত एटु पूरण करा जे माइनस की -1 into x মান আহিব -x এত x কত আছে ইয়াতে আছে তো -x এতে কি আহিব প্লাস তে এটু জানিবলৈ কৈছে যে ইয়াতে যেটো আহিব তলত তাৰ উল্টাটো লিখিব ইয়াতে প্লাস আহিলে তে মাইনাস ইয়াতে মাইনাস আহিলে ইয়াতে প্লাস অর্থাৎ উল্টাটোহে লিখিবা যদি ইয়াতে মাইনাস আহে ইয়াতে প্লাস হলে মাইনাস তো সেম একে ধৰণৰ ইয়াতে যেটো আহিব তাৰ তলত উল্টাকৈ লিখিবা তাহলে সোয়া এতে আমি কি করি যে এইটো কি যাব ক্যান্সেল যাব এতে এইটো সোয়া 3x² সোয়া এটো কি চিন মই কৈছে মাজৰ চিনটো বাদ দিব লাগে তে প্লাস কিটো x² কি হৈ যাব 4x² হৈ যাব কি পাবা 4x² পাই গলো তে সব এইটো সোয়া কি আছে তাত যে -3x এতে কি চিন প্লাস অর্থাৎ প্লাস x কি হ'ব তাহলে এটা হ'ব -2x এটা অখণ্ড সংখ্যা হয় যোগ বিয়োগ তোমালোকে জানা হয়তো তো -2x সব প্লাস 5 এটা সো আমাৰ এটা স্টেপ হৈ গল এটা নেক্সট স্টেপত চোৱাচোন এইটো এবাৰ ডাঙৰ এইটো ডাঙৰ ইয়াৰে এইটো কি কৰিব লাগে হৰণ কৰিব লাগে আছে কি আছে 4x² আছে ডিভাইডেড বাই কিমান -x² তে সময় একেৰে হৰণ কৰিলে ইয়াক যাব x² कैंसिल तो ऊपर থাকিল 4 তো থাকিল -1 আমি জানো একের হল কি হবে -4 হৈ যাব এতে ইয়াতে কি লিখিবা -4 লিখিবা কি হৈ গল যে +4x² থাকিব মাইনাস সো নেক্সট কি ধৰণ মই কৈছিলো যে এটা তিনটা থাকিলে এত তিনটা কৈ বহিব সো তাহলে a2 দিয়ে a2 পূৰণ কৰা a2 দিবা a2 পূৰণ কৰা কি হ'ব x * 4 x * কি x * -4 মানে কি হ'ব তেনে এটা হলে -4x কি লিখিবা -4x এতে কি চিন আহিব প্লাস চিন আহিব সো তাহলে এটু কম্পাল এইটু রাখো এইটু পূরণ কি হবে -1 into -4 আর কিমান পাবা মাইনাস মাইনাস ক্যান্সেল করতে থাকিল 4 কি লিখবা +4 এটা হবে মাইনাস সো এইটু ক্যান্সেল সো এতে কি আছে -2x আকো +4x তে কি পাবা 2x পাবা তে কি লিখিবা +2x এটা সমান যে +5 -4 ইকুয়াল টু কিমান 1 তাহলে +1 তো সো এইটুক আমি আর হরণ কৰিব পাৰো নেকি সো এতে 1 আছে এতে কি আছে 2 আছে আর হরণ না যায় বাস এইখিনি এইটো অংক সো তাহলে আমি কি পালো এতে থেকে নির্ণয় ভাগফল কিমান x - 4 আৰু আগে কিমান পালা 2x + 1 এটো হৰণ তোমালোকে সব সহজ হৰণটো যদিহে আমি বুজি পাম এতিয়া বুজি পালে সহজ এটা 3 মাৰ্ক আমি পৰীক্ষাত পাই যাম এনেকুৱাকে আহিব আমাৰ পৰীক্ষাত 3 মাৰ্ক আমি একেবাৰে সহজ পদ্ধতিত পাই যাম তো চাবা এখিনি তো নিশ্চয় বুজি পাইলা যদি বুজি পোৱা নাই নেক্সট জনাবা ঠিক আছে তাহলে আজিৰ কাৰণে এখিনি ধন্যবাদ ভিডিওটো আজিৰ কাৰণে এখিনিয়ে ধন্যবাদ ভিডিওটো ভাল লাগিলে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা লগতে শেয়াৰ কৰিবা ধন্যবাদ।